নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 24 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কংগ্ৰেছৰ চৰকাৰে ভাঙিছে মছজিদ ঈদগাহ, ভাঙি চুৰমাৰ কৰিছে সংখ্যালঘু পৰিয়ালৰ বাসগৃহ। এটা গুৰুত্বপূৰ্ণ খবৰ, সংখ্যালঘুৰ ঈদগাহ বাসগৃহত কংগ্ৰেছে চলাইছে বুলডোজাৰ। এবাৰ বিজেপিয়ে নহয় কংগ্ৰেছ চৰকাৰৰ ৰুখত পৰিছে সংখ্যালঘু। মছজিদৰ লগতে ভাঙি চুৰমাৰ কৰিছে সংখ্যালঘুৰ বাসগৃহ। ঈদগাহৰ লগতে 12টা সংখ্যালঘুৰ পৰিয়াল ভাঙিছে প্ৰশাসনে। হায়দৰাবাদৰ মছজিদ ই সৈয়দ মৌলানা মছজিদত চলিছে বুলডোজাৰ। 20 বছৰ ধৰি বাস কৰি থকা মুছলমান পৰিয়ালৰ ঘৰত চলিছে বুলডোজাৰ। কোনো জাননী নিদিয়াকৈ পুৱতি নিশাই চলিছে বুলডোজাৰ। শ শ সংখ্যালঘুৰ একমাত্ৰ ধৰ্মীয় স্থল ধ্বংসক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। সংখ্যালঘু ঈদগাহ বাসগৃহ কংগ্ৰেছে চলাইছে বুলডোজাৰ। পৰৱৰ্তী খবৰটো হৈছে 30 এপ্ৰিলত ৰায়দান অন্ত পৰিব শ্যামকানুৰ জামিনৰ শুনানি। আদালতত সম্পন্ন শ্যামকানু মহন্তৰ জামিনৰ শুনানি। শ্যামকানু মহন্তৰ হৈ আদালতত যুক্তি দিছে অধিবক্তাই। গুৰুত্বপূৰ্ণ খবৰ, 30 এপ্ৰিলত হ'ব শ্যামকানু মহন্তৰ জামিনৰ চূড়ান্ত ৰায়দান। আজি আদালতত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি। গুৰুত্বপূৰ্ণ খবৰ, কালি পুনৰ জামিন আবেদন কৰিছিল সিদ্ধাৰ্থই। পূৰ্বৰ বিসংগতিৰ বাবে কালি পুনৰ জামিন আবেদন আৰু আদালতত সম্পন্ন শ্যামকানু মহন্তৰ জামিনৰ শুনানি। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। এইবাৰ আদালতত সম্পন্ন শ্যামকানুৰ জামিনৰ শুনানি। পৰৱৰ্তী খবৰটো হৈছে ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত বিজেপি বিধায়কৰ বাহনত আক্ৰমণ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। পশ্চিমবংগত ভোট গ্ৰহণৰ মাজতে ভয়ংকৰ নিৰ্বাচনী হিংসা। এবাৰ বিজেপি বিধায়কৰ বাহনত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। ভাগি লণ্ডভণ্ড কৰা হৈছে বিধায়কগৰাকীৰ বাহন। বিজেপি বিধায়িকা তথা প্ৰাৰ্থী অগ্নিমিত্ৰ পালৰ বাহনত আক্ৰমণ। গুৰুত্বপূৰ্ণ খবৰ, দক্ষিণ আসানসোল সমষ্টিৰ বিজেপি প্ৰাৰ্থী অগ্নিমিত্ৰ। বৰ্তমানে হাহাকাৰ অৱস্থা সমগ্ৰ অঞ্চলত। পশ্চিমবংগত ভোট গ্ৰহণৰ মাজতে ভয়ংকৰ নিৰ্বাচনী হিংসা। বিজেপি বিধায়কৰ বাহনত এইবাৰ চলাইছে ভয়ংকৰ আক্ৰমণ। পৰৱৰ্তী খবৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 8 গৰাকীকৈ লোক। অন্ত্যেষ্টিক্ৰিয়া কৰি উভতাৰ পথতেই কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে। দুখবৰ এই মুহূৰ্তত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া কৰি উভতাৰ যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 300 মিটাৰ দ খাৱৈত বাগৰি পৰিছে যাত্ৰী ভৰ্তি বাহন। দুখবৰ এই মুহূৰ্তত দুৰ্ঘটনা থিতাতে শেষ হৈছে 8 গৰাকীৰ জীৱন। 8 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া কৰি হৰিদ্বাৰৰ পৰা উভতিছিল বাহনখন আৰু হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে বাহনখন। উত্তৰাখণ্ডৰ তেহৰীত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পাছতে ক্ষোভ প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া কৰি উভতাৰ পথতেই যাত্ৰীৰ সৈতে এই ঘটনা সংঘটিত হৈছে, য'ত 8 গৰাকী লোকৰ মৃত্যু হৈছে। 300 মিটাৰ দ খাৱৈত বাগৰি পৰিছে যাত্ৰীভৰ্তি বাহন। পৰৱৰ্তী খবৰ, ষ্ট্ৰেইট অফ হৰমুজৰ জাহাজত আক্ৰমণৰ নিৰ্দেশ এইবাৰ ডনাল্ড ট্ৰাম্পৰ। গুৰুত্বপূৰ্ণ খবৰ, শান্তি আলোচনায়ো শান্ত কৰিব পৰা নাই ইৰাণ আমেৰিকাৰ যুদ্ধক। এইবাৰ ষ্ট্ৰেইট অফ হৰমুজৰ জাহাজত আক্ৰমণৰ নিৰ্দেশ ডনাল্ড ট্ৰাম্পৰ। হৰমুজত বাৰুদৰ সুৰংগ ৰখা জাহাজত শ্বুট এণ্ড কিলৰ নিৰ্দেশনা। গুৰুত্বপূৰ্ণ খবৰ, বাৰুদৰ সুৰংগ বনোৱা জাহাজ দেখিলেই ধ্বংস কৰাৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে। ইৰাণক সখী নিদি পুনৰ কঠোৰ নিৰ্দেশনা ডনাল্ড ট্ৰাম্পৰ। ইৰাণে হৰমুজৰ জাহাজত কৰা আক্ৰমণৰ পাছতেই এবাৰ কঠোৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্প। ইৰাণে হৰমুজৰ জাহাজত কৰা আক্ৰমণৰ পাছতে ট্ৰাম্প কঠোৰ হৈ পৰিছে। এবাৰ আমেৰিকাৰ নৌসেনাক শ্বুট এণ্ড কিলৰ নিৰ্দেশনা ডনাল্ড ট্ৰাম্পৰ।
যিকোনো মুহূৰ্তত ইৰাণ আমেৰিকাৰ যুদ্ধ হ'ব পাৰে ভয়ংকৰ। ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হলে পুনৰ ভাৰতত পৰিব পাৰে প্ৰভাৱ। শান্তি আলোচনায়ো ক্ষান্ত কৰিব পৰা নাই ইৰাণ আমেৰিকাৰ যুদ্ধ। পৰৱৰ্তী খবৰ, ৰাজপথত ই ৰিক্সাৰ এইবাৰ ন এন্ট্ৰি, জব্দ হৈ পৰিছে শ শ ই ৰিক্সা। ইতিমধ্যে একশ্যন আৰম্ভ কৰা হৈছে। ব্ৰেকিং নিউজ জনাইছে এই মুহূৰ্তত ই ৰিক্সাক লৈ আহি গৈছে নতুন নিৰ্দেশনা। নিয়ম ভংগ কৰিলেই হেৰুৱাব আপোনাৰ ই ৰিক্সাখন। নিয়ম ভংগ কৰিলেই আপোনাৰ ই ৰিক্সা হেৰুৱাই পেলাব। ৰাজপথত উঠিলেই জব্দ হ'ব ই ৰিক্সা। গুৰুত্বপূৰ্ণ খবৰ, নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ বৃহৎ অভিযান। নলবাৰীত জব্দ হৈছে শ শ ই ৰিক্সা। জনাইছো পৰৱৰ্তী খবৰ, ৰাজ্যৰ বিদ্যালয়সমূহক হাৰাশাস্তি কৰে চৰকাৰে। চৰকাৰৰ বাবে বেয়া হয় এবাৰ HSLCৰ ফলাফল। পুনৰুদ্ধাৰ অভিযোগ উত্থাপন কৰিছে। জনাইছো চৰকাৰে বিদ্যালয়সমূহক বুজা দিয়ে বাবে বেয়া হয় ফলাফল। মেট্ৰিকৰ ফলাফল ৰিজাল্ট বেয়া হয়। চৰকাৰী অনুষ্ঠান পাতোতে বেয়া হয় HSLCৰ ফলাফল। শৈক্ষিক পৰিৱেশ নষ্ট হয় বিদ্যালয়ৰ। বিদ্যালয়সমূহক যথেষ্ট হাৰাশাস্তি কৰে চৰকাৰে। আধা ঘণ্টাতে কেতিয়াবা বিচাৰে ৰিপৰ্ট। চৰকাৰী অনুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীক জড়িত নকৰেৰে দিয়ে ভাবুকি। জুবিন গাৰ্গৰ মৃত্যুৰ বাবেও এইবাৰ বেয়া হৈ আছে মেট্ৰিকৰ ৰিজাল্ট। নগাঁৱৰ বৰভেটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিস্ফোৰণ। মেট্ৰিক পৰীক্ষাত 33 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত মাত্ৰ 5 গৰাকী হৈছিল উত্তীৰ্ণ। চৰকাৰে বিদ্যালয়সমূহক বুজা দিয়ে বাবে বেয়া হৈছে ফলাফল। পৰৱৰ্তী খবৰ, দেশ জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা। এইবাৰ 11 জনৰ সৈতে বুকু কঁপি যোৱা ঘটনা সংঘটিত হৈছে। এটা দুখবৰ এই মুহূৰ্তত জনাইছো, দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এই কাণ্ড সংঘটিত হৈছে। তীব্ৰবেগী ট্ৰাকে মহতিয়াই দিছে দুখন চাৰিচকীয়া বাহনক। দুৰ্ঘটনাৰ পাছতে জ্বলি উঠিছে চাৰিচকীয়া বাহন দুখন। এটা দুখবৰ এই মুহূৰ্তত জনাইছো, জীৱনতে অগ্নিদগ্ধ হৈ পৰিছে 11 জনৰ কৰুণ মৃত্যু হৈছে। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে জ্বলি উঠিছে চাৰিচকীয়া বাহন দুখন। পৰৱৰ্তী হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰিছে চৰকাৰে। অহা 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এটা ভাল খবৰ এই মুহূৰ্তত, 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এক চেণ্ডেল যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এটা ভাল খবৰ এই মুহূৰ্তত জনাইছো যে কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাৰ ফলাফল একেলগে হ'ব ঘোষণা। শীঘ্ৰেই মুকলি হ'ব কেইবাটাও অনলাইন ৱেবছাইট। পুৱা 10 বজাৰ লগে লগে ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা। 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ইতিমধ্যে এক চেণ্ডেল যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাৰ ফলাফল একেলগে ঘোষণা কৰা হ'ব। শীঘ্ৰেই মুকলি হ'ব কেইবাটাও অনলাইন ৱেবছাইট। পৰৱৰ্তী খবৰ হৈছে হুমায়ুন কবিৰৰ বাহনত এবাৰ ভয়ংকৰ আক্ৰমণ। শুভেন্দু চৰকাৰক খেদি কৰিছে আক্ৰমণ। ডাঙৰ খবৰ, ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত ভয়ংকৰ নিৰ্বাচনী হিংসা। এবাৰ হুমায়ুন কবিৰৰ বাহনত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। শুভেন্দু চৰকাৰক খেদি প্ৰহাৰ কৰা হৈছে। পশ্চিমবংগৰ বিভিন্ন স্থানত এই ঘটনা সংঘটিত হৈছে। হিংসাত্মক ঘটনা সংঘটিত হৈছে। মুৰ্ছিদাবাদত হুমায়ুন কবিৰৰ আক্ৰমণৰ ঘটনা। মুৰ্ছিদাবাদত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। উত্তপ্ত হৈ পৰিছে পশ্চিমবংগৰ নিৰ্বাচন। লাঠি আৰু ইটাৰে আক্ৰমণ হুমায়ুন কবিৰৰ বাহনত। ডাঙৰ খবৰ, প্ৰথমপি প্ৰাণ ৰক্ষা হুমায়ুন কবিৰৰ। তৃণমূল কংগ্ৰেছ আৰু আম জনতা উন্নয়ন। তৃণমূল কংগ্ৰেছ আৰু আম জনতা উন্নয়ন পাৰ্টিৰ মাজত মাৰপিট। ইয়াৰ মাজতেই বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক আক্ৰমণ। খেদি আক্ৰমণ এইবাৰ বিজেপি প্ৰাৰ্থীগৰাকীক।
শাৰীৰিকভাৱে আক্ৰমণ কৰিছে শুভেন্দু চৰকাৰক। কুমাৰগঞ্জ বিধানসভা সমষ্টিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। টিএমচি কৰ্মীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। মুহূৰ্তত ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত ভয়ংকৰ নিৰ্বাচনী হিংসা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, তীব্ৰবেগী বাছৰ খুন্দাত 7 বছৰীয়া শিশুসহ মৃত্যু হৈছে এগৰাকী বৃদ্ধৰ। দুখবৰে মুহূৰ্তত ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলি। এবাৰ তীব্ৰবেগী বাছৰ খুন্দাত কৰুণ মৃত্যু সাৱটি লৈছে 7 বছৰীয়া শিশুসহ বৃদ্ধই। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতেই প্ৰচণ্ড খুন্দা এবাৰ তীব্ৰবেগী বাহনৰ। গুৱাহাটী ধেমাজি অভিমুখী বাছৰ খুন্দাত মৃত্যু হৈছে 2জনৰ। দুখবৰে মুহূৰ্তত জনাইছো চামগুৰিৰ আমনিত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ইতিমধ্যে তীব্ৰবেগী বাছখন জব্দ কৰিছে চামগুৰি আৰক্ষীয়ে। ৰাজ্যৰ ৰাজপথত আৰম্ভ হৈছে মৃত্যুৰ কিৰিলি। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গক কোনেও জোৰ জবৰদস্তি কৰি ছিংগাপুৰলৈ নিয়া নাছিল। জোৰ জবৰদস্তি জুবিন গাৰ্গক কোনেও নিয়া নাছিল ছিংগাপুৰলৈ। জুবিনক জোৰকৈ ছিংগাপুৰলৈ নিয়া নাই, নিয়াৰ কোনো প্ৰমাণ নাই। আমাক ন্যায় লাগে। 7 মাহ জেলত থকাটো কোনো সহজ কথা নহয়। দোষ নোহোৱাকৈ 200 দিনতকৈও বেছি জেলত আছে শ্যাম কানু। জুবিন গাৰ্গৰ ঘটনাৰ কোনো প্ৰমাণ নাই। আজিৰ দিনত ন্যায় লাগে বুলি প্ৰমাণ নাই বুলি শ্যাম কানুৰ পত্নীৰ মন্তব্য। শ্যাম কানুৰ পত্নীৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে জুবিনক জোৰকৈ ছিংগাপুৰলৈ নিয়া নাই, আমাক ন্যায় লাগে। এইদৰে মন্তব্য কৰিছে শ্যাম কানু মহন্তৰ পত্নীয়ে। পৰৱৰ্তী খবৰ, আছামিক নাপাই মহিলাক মাৰপিট কচুৱা আৰক্ষী। চিকিৎসাধীন এইবাৰ আফিজা খাতুন। মুহূৰ্তৰ ডাঙৰ খবৰ, আছামিক নাপাই মহিলাক মাৰপিটৰ আৰক্ষীৰ। এবাৰ নগাঁৱৰ কচুৱা শিৱলুগুৰিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ডাঙৰ খবৰ, কচুৱা আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। আছামী বিচাৰি নাপাই ঘৰত থকা মহিলাকে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ প্ৰহাৰত চিকিৎসাধীন আফিজা খাতুন নামৰ এগৰাকী মহিলা আৰক্ষী নোহোৱাকৈ মহিলাগৰাকীক মাৰপিটৰ অভিযোগ উত্থাপন হৈছে। শিমলুগুৰিৰ বাবুল মিয়াক বিচাৰি নাপাই পত্নীকে মাৰপিট। বাবুল মিয়াক সঘনে আৰক্ষীয়ে আটক কৰে। পিছত ধন লৈ কচুৱা আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আছামিক নাপাই মহিলাক মাৰপিট আৰক্ষীৰ। আগুৱাইছো পৰৱৰ্তী খবৰ, পশ্চিমবংগ আৰু তামিলনাডু এইবাৰ কাৰ চৰকাৰ হ'ব? মুহূৰ্তৰ ডাঙৰ খবৰ, কালি পশ্চিমবংগ আৰু তামিলনাডুত ভোট গ্ৰহণ হৈছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে আৰু 152টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। 3,60 লাখ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ। ভাগ্য নিৰ্ণয় হ'ব 1452 গৰাকী প্ৰাৰ্থী। ইপিনে তামিলনাডুত 17 সংখ্যক বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। 234টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। পলিটিকেল ব্ৰেকিং মুহূৰ্তত জনাইছো 5,73,00,000 ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ। ভাগ্য নিৰ্ণয় হ'ব 4,023 গৰাকী প্ৰাৰ্থী। কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈ গৈছে ভোট গ্ৰহণ। কালি পুৱা 7 বজাৰ পৰা 2খন ৰাজ্যত ভোট গ্ৰহণ হৈছিল আৰু প্ৰতিটো ভোট কেন্দ্ৰত দীঘলীয়া শাৰী ভোটাৰৰ দেখিবলৈ পোৱা গৈছে। ভোটাৰে সিদ্ধান্ত ল'ব পৰৱৰ্তী চৰকাৰ কাৰ হ'ব, কোনে কেইকাঠি মাৰিব। পশ্চিমবংগ আৰু তামিলনাডুত ভোট গ্ৰহণ হৈছে। পৰৱৰ্তী খবৰটো হৈছে নাক কাণ কাটিছে প্ৰাক্তন বিজেপি বিধায়কে। পশ্চিমবংগত টকা বিলাবলৈ গৈ আটক হৈছে বৰখলাৰ বিজেপি প্ৰাৰ্থী কিশোৰ নাথ। নাক কাণ কাটিছে অসমৰ প্ৰাক্তন বিজেপি বিধায়কে। পশ্চিমবংগত টকা বিলাবলৈ গৈ আটক হৈছে বৰখলাৰ বিজেপি প্ৰাৰ্থী কিশোৰ নাথ। টকাসহ আৰক্ষীৰ জালত পৰিছে অসমৰ প্ৰাক্তন বিজেপি বিধায়ক। নিশাৰ আন্ধাৰৰ সুযোগ লৈ টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে।
কনকনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আগৰ খবৰ এই মুহূৰ্তত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ কিশোৰ নাথৰ বিৰুদ্ধে। এবাৰ হিংগলগঞ্জ আৰক্ষীয়ে আটক কৰিছে কিশোৰ নাথক। কিশোৰ নাথৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। টকা লোৱা ভোটাৰেৰে বিস্ফোৰক স্বীকাৰোক্তি। কিশোৰ নাথৰ লগতে আটক হৈছে স্থানীয় বিজেপি নেতা তৰুণ মণ্ডল। আৰক্ষীয়ে জব্দ কৰিছে এখন বাহনো। কাণ কাটিছে অসমৰ প্ৰাক্তন বিজেপি বিধায়কে। পৰৱৰ্তী খবৰ, 3 বছৰৰ পিছত ডিব্ৰুগড় কাৰাগাৰৰ পৰা ওলাল অমৃতপাল সিং। পুনৰ আন গোচৰত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিব পঞ্জাৱ আৰক্ষীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত কালি ডিব্ৰুগড় কাৰাগাৰৰ পৰা মুক্তি পাইছে খালিস্তানী নেতা অমৃতপাল সিঙে। ডাঙৰ খবৰ, 3 বছৰ ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল অমৃতপাল সিং। 22 এপ্ৰিলত অমৃতপাল সিঙৰ বিৰুদ্ধে থকা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ম্যাদ উকলিল। কালি পঞ্জাৱ আৰক্ষীয়ে জিম্মাত লৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী থকা অমৃতপাল সিঙক। পুনৰ আন গোচৰত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিব পঞ্জাৱ আৰক্ষীয়ে। আন এটা খবৰ, সামান্য ভুল কৰিলেই ভৰিব লাগিব হাজাৰ হাজাৰ টকা জৰিমনা। আহি গৈছে যান বাহনক লৈ নতুন নিৰ্দেশনা। ডাঙৰ খবৰ আহি গৈছে নতুন নিৰ্দেশনা এই মুহূৰ্তত। ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক, সতৰ্ক হওক, কিয়নো হেৰুৱাব লাগিব পাৰে আপোনাৰ হাজাৰ হাজাৰ টকা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকা জৰিমনা, 6 মাহৰ জেল। ইফালে পুনৰ একে ভুল কৰিলে 15,000 টকা জৰিমনা, 2 বছৰ পৰ্যন্ত জেল হ'ব। ইফালে চিট বেল্ট ব্যৱহাৰৰ গাড়ী চলালে 1000 টকা জৰিমনা। ব্যৱহাৰ নকৰি গাড়ী চলালে 1000 টকা জৰিমনা বিহা হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা। ইফালে লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু দুচকীয়া বাহনৰ 3 জন উঠিলে 1000 টকা জৰিমনা বিহা হ'ব। ইফালে ইন্সুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2000 টকা জৰিমনা, 3 মাহৰ জেল। বাৰে বাৰে এনে ভুল কৰিলে 4000 টকাৰ জৰিমনাৰ কথা উল্লেখ কৰা হৈছে। প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা, 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনাৰ কথা উল্লেখ কৰা হৈছে। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা, 3 বছৰ পৰ্যন্ত জেল হ'ব। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। আহি গৈছে কেতবোৰ নতুন নীতি নিৰ্দেশনা।